দৈনিক শ শ পৰিয়ালে এৰিব লগা হৈছে ঘৰবাৰী নিমিষতে মাটিৰ লগত মিলি গৈছে শ শ লোকৰ সপোন ৰাজ্যৰ চৌদিশে উচ্ছেদিতৰ হিয়া ভঙা কান্দোন ৰাজ্যৰ চৌপাশে এতিয়া উচ্ছেদৰ বাবে শ শ লোকে হেৰুৱাইছে ঘৰবাৰী ধুবুৰী গোৱালপাৰা লখিমপুৰ সকলোতে প্ৰশাসনে চলাইছে উচ্ছেদ অভিযান চকুৰ প্ৰচাৰতে সপোনেৰে সজা ঘৰখন হেৰুৱাই এতিয়া পাৰাপাৰহীন শ শ লোক নিশা আশ্ৰয় ল'ব লগা হৈছে পদপথত তাৰ মাজতে এতিয়া উচ্ছেদৰ বিৰোধিতাৰে ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা বিৰোধী দল সংগঠনৰ কেৱল আদানী আম্বানীৰ স্বাৰ্থত চলিছে উচ্ছেদ ইয়াৰ বিৰুদ্ধে সকলোৱে প্ৰতিবাদ কৰিব লাগে ইয়াৰ বিৰুদ্ধে আমি ৰাজ্যপালক সাক্ষাৎ কৰিম ৰাজ্যত চলা উচ্ছেদ সন্দৰ্ভত দেৱব্ৰত শইকীয়াৰ মন্তব্য 1886 চনৰ আইনখন জাষ্টিস প্ৰশান্ত কুমাৰ ডেকাৰ যোগেদি অসম চৰকাৰে ৰাইজৰ বিশেষ মতামত নোলোৱাকৈ সংশোধন কৰিব বিচাৰিছে তাৰ বোধকৰো এটা তাৰিখো দিছিলে 30 জুনৰ ভিতৰত আৰু মুখ্যমন্ত্ৰী ইপিনে কৈও আছিলে যে মই গোটেই হেৰিবিলাক পাই গৈছো মানে তাৰ প্ৰতি ৰিকমেন্ডেশনখিনি পাই গৈছো কিন্তু 1886 চনতে জনগণৰ যদিও সেই সময়ত ঔপনিৱেশিক চৰকাৰ আছিল জনগণক অসুবিধাত নেপাবলৈ হে আইনত আছে 15 দিনৰ সময় দিব লাগে প্ৰয়োজন সাপেক্ষে এতিয়া দেখা গৈছে যে আমাৰ চৰকাৰে 4 দিন এদিন 24 ঘণ্টা 6 ঘণ্টা ভিতৰতে দেশৰ নাগৰিকক হাৰাশাস্তি কৰি পুঁজিপতিৰ বাবে আদানী আম্বানীৰ বাবে উচ্ছেদ কৰাৰ এটা ষড়যন্ত্ৰ কৰি আছে অসমত এই কথাটো আমাৰ বিজেপি চৰকাৰ আমাৰ বুলি কৈছো এই কাৰণে অসমৰ ৰাইজে ভোট দিছে মই অসমৰ নাগৰিক মই ভোট নিদিব পাৰো কিন্তু আমাৰ ৰাইজে পাতি দিয়া চৰকাৰখনে জাতি মাটি ভেটি ৰক্ষা কৰিম বুলি কোৱা চৰকাৰখনে বেছিকৈ এই কামটো কৰি আছে আৰু সেই কাৰণে এতিয়া যোৱাকালি আমাৰ লখিমপুৰ জিলাত আপোনাকে গম পায় 15 ঘৰ আহোম মানুহক উচ্ছেদ কৰি মানে কঠিয়াতলিৰ পৰা কঠিয়াখিনি সংগ্ৰহ কৰিবলৈ এদিন সময় বিচাৰ সত্ত্বেও সময় নিদিলে ইফালে উচ্ছেদক লৈ জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰো একেই মত আদানী আম্বানী ৰামদেৱক বিঘাই বিঘাই মাটি দিয়া চৰকাৰে অসমৰ খিলঞ্জীয়া লোকক অধিকাৰ দিব নোখোজে খিলঞ্জীয়াৰ কঠিয়াতলিত বুলডোজাৰ চলাই জাতীয় চেতনাত আঘাত হানিছে চৰকাৰে অসমৰ খিলঞ্জীয়া মানুহৰ ওপৰত তেওঁলোকৰ যি অধিকাৰ এই অধিকাৰ কাঢ়ি ল'বলৈ চৰকাৰখনে যিবোৰ কাম কাজ কৰিছে সেই কাম কাজৰ এটা নিদৰ্শন কাৰণ আম্বানী আদানীক হাজাৰ হাজাৰ বিঘা মাটি দিছে অসমৰ মুখ্যমন্ত্ৰীৰ পত্নী আৰু বিভিন্ন মন্ত্ৰীৰ পত্নীসকলে এনেকুৱাকৈ গুগৰাখে মাটি গিলিছে যে এই গোটেই প্ৰক্ৰিয়া চলি থকাৰ মাজতে কিন্তু খিলঞ্জীয়া যিসকল মানুহ আছে যিবোৰ মানুহে ইয়াত মানে শ শ বছৰ অসমত বসবাস কৰিছে তেওঁলোকে ইয়াতে খেতি খোলা কৰিছে খেতি বাতি কৰি আছে আৰু সেই তেনেকুৱা এগৰাকী খিলঞ্জীয়া মানুহ চেতিয়া ডাঙৰীয়ানীক তেওঁৰ যি মানে খেতি পথাৰ তেওঁৰ যি কঠীয়া পাৰি থোৱা জেগা সেই কঠীয়া ডাঙৰ হোৱা কঠীয়া এটা দুটা দিন তেওঁলোকে আহ্বান জনাইছিলে যে দুটা এটা দিন সুযোগ দিয়ক কঠীয়া আমি উঠাম আৰু ৰাতিও আমি কঠীয়া উঠাইছোঁ এই বুলি আহ্বান কৰাৰ পিছতো এইটো একেবাৰে নিন্দাৰ যোগ্য কামেই নহয় অতি অমানৱীয় আৰু অসমৰ খিলঞ্জীয়া মানুহৰ প্ৰতি বিজেপিৰ চৰকাৰৰ যিটো দৃষ্টিভংগী অমানৱীয় ধিক্কাৰৰ যোগ্য গৰিহণাৰ যোগ্যকৈ ওপৰত এটা কাম তেওঁলোকে কৰিছে এই কাম কোনো কাৰণতে কেতিয়াও গ্ৰহণীয় নহয় আৰু এনেকৈ এই যিটো তেওঁলোকে জাৰে তাৰে মাটি উচ্ছেদ কৰিছে বা বেদখল কৰিছে বিশেষকৈ খিলঞ্জীয়া থলগিৰি ভূমিপুত্ৰ অসমীয়া মানুহৰ ওপৰত কৰা এই আক্ৰমণ কেতিয়া বন্ধ হ'ব আমি প্ৰশ্ন কৰিব খুজিছোঁ মুখ্যমন্ত্ৰীৰ পত্নীয়ে লোৱা এই মাটিবোৰ মন্ত্ৰীবোৰে লোৱা মাটিবোৰ এইবোৰ কেতিয়া উচ্ছেদ হ'ব এইবোৰ প্ৰশ্ন অসমৰ মুখ্যমন্ত্ৰীয়ে দিব লাগে আৰু এই কামৰ মুখ্যমন্ত্ৰীয়ে কৰা এই অতি গৰ্হিত নিন্দনীয় কামৰ আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু এনেকৈ খিলঞ্জীয়া মানুহৰ ওপৰত খিলঞ্জীয়া মানুহৰ মাটি ভেটিৰ ওপৰত কৰা আক্ৰমণ বন্ধ কৰিব লাগিব এই সকিয়নি অসমৰ মুখ্যমন্ত্ৰীক আমি তাৰ মাজতে জিলাই জিলাই নিজৰ ঘৰ মাটি ৰক্ষাৰ বাবে ৰাজপথলৈ ওলাই আহিছে শ শ জনতা ৰাইজৰ স্পষ্ট মত তেজ দিম মাটি নিদিও কিন্তু ৰাইজৰ প্ৰতিবাদলৈ কাণসাৰ নিদি প্ৰশাসন পুনৰ সাজু হৈছে ধুবুৰী আৰু গোৱালপাৰাত উচ্ছেদ অভিযান চলাবলৈ নিউজ ডেস্ক ৰিপোৰ্ট এনি টক্স ভোটৰ বিপৰীতে ৰাইজৰ
নিজৰ স্বাৰ্থত।